ৰাস্তা আছে জানো? হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, আমিও আছোঁ বাৰু। আৰু আজি ডিচেম্বৰ 1 তাৰিখ আৰু আজি আমাৰ বছৰটোৰ একদম প্ৰথমটো পিকনিক আৰম্ভ হ'ল আৰু পিকনিক ছিজন। তো যিহেতু প্ৰথমটো পিকনিক চব ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বাৰু। ৰাস্তা আছে জানো? হা আছে নেকি? এইটোৱেতো এড্ৰেছ কৈছিল ন ৰাস্তা চোৱা নাই আৰু এখন গাড়ী আহিলে যাব নোৱাৰে কোনো কাৰণত। ইছ ৰাম, আগফালে গোটেইটো জংঘল। ইছ, এনেকুৱা পিকনিক স্পটত আহিছো। যাবনে গাড়ী? এই গ্লাছ কেইখন উঠাই না, জংঘলবোৰ আহি যাব চব। লাগি যাব চব। বৰ বেলেগ জেগা এক্সপ্ল'ৰ কৰিব আহিছোচোন। জংঘলৰ মাজত হাতী ওলালেতো চেচে আৰু ইয়াত এনেও হাতী ওলাই থাকে। ইমান কুঁহিয়াৰ বাগান আছে, গোটেই খেতি পথাৰৰ মাজে মাজে। সৰু সৰু কুঁহিয়াৰবিলাক পুৰত নাই হোৱা, ইমান অকমানি অকমানি। কেনেকুৱা জেগা? এইটো নহয় নেকি মোৰ ৰাস্তা? এই ভুল ৰাস্তাত আহিলো নেকি? নাই আহা। আগত গৈ ৰাইট সাইড কৈছে বেলেগ ৰাস্তা পাম, সেইটো ৰাস্তা পাম নেকি? এইটো ৰাইট সাইড এটা ৰাস্তা আছে, ৰাইট সাইডে তো সেইটোৱে ৰাস্তা হ'ব। এইখিনি কেনেবাকে পাৰ হৈ লোৱা। মই নামি দিওঁ নেকি? মই নামি দিওঁ, খালী গাড়ীখন হ'লে যাব পাৰিব। বেয়া ৰাস্তাত পিকনিক খাবলৈ আহিছোঁ, গোটেই পথাৰৰ মাজে মাজে চাওক না। ইছ, গাড়ীখন কেনেকুৱা গাত আছিলে। ট্ৰেক্টৰ যাব এইটো ৰাস্তাৰে, কি অৱস্থা ৰাস্তাৰ। ছাগলী পোৱালিবিলাক এইবাৰ আকৌ মা এইটো কি ডাঙৰ পাহাৰ আছে, যাবলৈ ন? এইটো যাব পাৰিম জানো যাওঁতে? আমি মানে বেয়া ৰাস্তা দি আহিলো। ইমান বেয়া ৰাস্তাটো নহলে গাড়ী চাড়ী বাদে দিছো আৰু খোজকাঢ়ি খোজকাঢ়ি গৈ আছো মেইন ৰাস্তা পোৱালৈকে। কি অৱস্থা ৰাস্তা। জেগাটোৰ নাম হেনো হাঁহিলা, মানে নগাঁৱৰ পৰা বেছি দূৰ নহয়, ওচৰতে। তো আমি আহিছোঁ গুৱাহাটীৰ পৰা। তো চাওঁ কেনেকুৱা জেগা। এওঁ কৈছে যে কি একো তেনেকুৱা নহয় পথাৰৰ মাজত, কিন্তু গোটেইকেইটাই যিহেতু লগ হৈ খাম সেইটোতে ফূৰ্তি লাগে বাৰু। কিন্তু ৰাস্তাত দেখি একদম মানে কিবা কিবা লাগি গ'ল। আৰু গৈ পাই দেখিলো জেগাত আমাৰ ৰাইজ একদম উপস্থিত আৰু একদম লাগি গৈছে। একচুৱেলি মাইকী মানুহ কোনো গৈ পোৱা নাছিল দেই, অকল বৌ এজনীহে গৈ পাইছিলে। আৰু দেখিলো যে কি মতা মানুহকেইটা একদম আগভাগ লৈ গোটেই বস্তু বনোৱাত লাগিয়ে গৈছে। এইফালে গাহৰি বইল কৰাত লাগিছিলে দাদাই। আৰু যিহেতু মাইকী মানুহ গোটেই গৈ পোৱা নাছিলে, অকল বৌ এজনী আহিছে বুলি কৈছিলো, চ' ময়ো লাগি গ'লো কামত। মই আৰু বেলেগ কাম নাই কৰা, মানে একচুৱেলি মই চাকুনি নিলো। চ' সেইটো কাৰণে মই বোলো মটৰকেইটাই গুচাই থৈ দিওঁ, এটলিষ্ট কিবা এটা কামটো আগবাঢ়ি থাকিব। যদি মই চাকুনি আহেঁতেন এটলিষ্ট মই বেলেগ চব্জি কাটিব পাৰিলো হয়, কিন্তু মোৰো ভাৱ নহ'ল। একদম মানে কি ক'ম আৰু, হঠাৎ গ'লো যিহেতু, প্লেনিং থাকিলেতো বাৰু চব বস্তু লৈ মেলিয়ে গ'লোহেঁতেন। তো তাকে ইজি বস্তুটোকে লৈছোঁ, পিছত চাওঁ যেতিয়া আকৌ বাকী মানুহবোৰ আহিব তো নিশ্চয় তেওঁলোকেতো লৈ আহিব চাকু এইবোৰ, তো তেতিয়া আৰু বাকী কামখিনি কৰোঁ। আৰু ইফালে বৌহঁতো আহি পালে। তাৰপিছতে যিহেতু আমাৰ মানে য'ত পিকনিক খাম সেইখিনি জেগাতে এটা শিৱ মন্দিৰ আছে, চ' তেওঁলোকে আগৰ পৰাই জানে এই কথাটো। তো তেওঁলোকে কি ধুনীয়াকৈ শৰাই মানে যোগাৰ কৰি লৈও আহিছিলে। তো পিকনিক মানে বাকী বস্তুবোৰ ষ্টাৰ্ট কৰাৰ আগত বোলে শৰাই এখন দি লওঁ, খুব ভাল লাগিলে। আৰু এয়া বৌয়ে খুব ধুনীয়াকৈ শৰাই দিলে, তাৰে মাহ প্ৰসাদো খালোঁ। ফাৰ্ষ্ট টাইম এনেকৈ পিকনিকত আহিও মানে এনেকৈ মাহ প্ৰসাদ খাবলৈ পাইছোঁ, সঁচাকৈ মানে খুব ভাল লাগিছে। নহ'লে আমিতো আৰু পিকনিক বুলি ক'লে আৰু যাওঁ একদম খাই বৈ মানে কি ক'ম আৰু, মাছে মাংসই খাই মেলি, এনেকৈতো পূজা কৰা কেতিয়াও নহয়। তো ইয়াত আহি খুব ভাল লাগিলে, যিহেতু মন্দিৰটোও আছিলে তো পূজাও হৈ গ'ল। আৰু এই চাইডে দেখিছে নাই একদম মানুহবোৰ লাগি গৈছে আৰু একদম নতুন নতুন ৰেচিপি বনাই আছে, কিবা দালিৰে গাহৰি মাংস, আৰু দালি মানে ডাইৰেক্ট তেনেকৈ নবনায়, আৰু কিবা এটা বনাব মানে দালিৰে। তো দাইলৰে দুটা ৰেচিপি আছিলে। আৰু এইফালে এইবোৰ দেখিছে নাই পুৰা মাছ ভাজি থৈছে, এইফালে আছে হাঁহ কোমোৰা দি বনাব, হাঁহ মাংস এইখিনি।
আৰু এয়া আমাৰ ৰান্ধনি পুৰা লাগি আছে লৰাকেইটা যেতিয়া দেখিলে যে কি মাইকীসকল আহি পাইছে গোটেইকেইটাই সাইড কাটিলে নিজৰ নিজৰ ভাগত আৰু মই আহিয়ে প্ৰথম চকু পৰিছিলে এই ঔটেঙা গছজোপা ওপৰত মানে ইমান ঔটেঙা লাগি আছে নহয় তো নাপাৰাকেনো কেনেকৈ থাকো আৰু যেহেতু গাহৰি আছে আৰু গাহৰি ঔটেঙাটো আৰু ক'বই নালাগে ইমানেই বেছি ভাল লাগে ন খাই সো দাদা এজনক দেখাই মেলি লগাই দিলো কামত বোলো কিবা কি উঠি মেলি পাৰিব পাৰে যদি পাৰকচোন উঠি দিয়ক এটা উঠিবলৈ ইজি হ'ব গছজোপা ইমান ধুনীয়া একো নাই গছৰ উঠাৰ কাৰণে পিটনো খালে বোলে মই আহিয়ে চাই গৈছো তো ঔটেঙা কেইটা আছিলে এ মজা আৰু এটা আছে এইফালে আছে এইটো তোমাৰ লেফটলে পাবনে লগ পাবনে এইটো পাব লাগে এইটো ডাল এই মিহি ডালটোতে আছে এটো ডাল না নহয় তাৰ নেক্সট বাও হাতে ডাল এটো তলৰ এটো ডাল যেটো লাইন কে তিনটা ডাল আছে ন নহয় আপুনি যেটো ডালত ধৰি আছে সেইটোতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ডালটো আগলে সোই ফেলে আমাৰ ফেলে সোইটো ফেলে আকো মাটি আপোনাৰ ৰাইট সাইডে চাওক ইয়াত দিন হে বৰকত এইটো দেখিছে এ মজা এ বঢ়িয়া হৈ গল মই ভাবাটো মাইনা কৰি দিলে হৈ ফিলিপি নাজানো আউৰান বলিব দি দিও মই নাখাও এই দিলে হে কেতিয়া পা সঁচাই কৈছে এই দিলো কেতিয়া পাইলা এইটো কি হয় খাজা মাংস চলিছে নেকি পুৰি দিয়ক এনেকে জুই লাগি জুই দি দিলে বেছি পুৰি যাব নেকি পুৰা দি দিয়ক একো নহয় সাইডে দি দিয়ক সাইডে দি থৈ দিয়ক একো নহয় সিজি যাব সাইডে দি থৈ দিয়ক এই কি হাঁহৰ মাংস হোৱা নাই ন তাতে দি দিয়ক সাইডত দি দিয়ক এইখিনিতে সাইডত দি দিয়ক বৌ এইখিনিতে সাইডত দি দিয়ক সিজি যাব উতলি আছে আৰু এইফালে ৰাইজ চাওক পিকনিক আৰম্ভ হোৱাই নাই মাংস শেষ হৈ থাকিলে গোটেই মানে গাহৰি মাংস গোটেই খাই বৈ চেচ এতিয়া হাঁহৰ মাংস আছে আৰু মুৰ্গী মাংস আছে আৰু মাছ আছে বাকী গোটেই খাই বৈ চবৰে পেটে গ'ল মানে থাকিব পাৰে কাৰণ ছোৱালী কোৱা নাই হা দিয়া হাই কোন হয় এইটো হ'ব আৰু এয়া আমাৰ পিকনিকৰ খানা চাওক ইফালে হাঁহ ইফালে মাছ সালাড বেঙেনা পুৰা বাকি মাংস সব শেষ মানে ভাত হোৱাৰ আগতে খাই বৈ শেষ আৰু জুনে যেনেকৈ পাইছে তেনেকৈ বহিছে আৰু আমাৰ এয়া পানী যোগাৰ দেখিছেনে নাই মানে বটল চটল ক'ত হেৰাই থাকিলে একদম ঠিকানা নাই সো এটা কেৰি বেগ ধুই লৈছে বৌয়ে আৰু ধুনীয়াকৈ কেৰি বেগটোত ভৰাই লৈ কৈ তেনেকৈ চাৰ্ভ কৰি গৈছে আৰু এই অকমানিটো চাওক তাই মানে ইমানে হেপী হৈ আছে নহয় সবকে নাচা দেখি মেলি আৰু আমাৰ এইটোতো আৰু ডনে আৰু ক'বই নালাগে মানে একদম টোপনি নাই বেয়া ঘূৰি ফুৰিছে আৰু এবাৰ দেখাই দিও বোলো সাইডটো তো খুব ধুনীয়া আছিলে খাই বৈ ভালো লাগিলে পিকনিক এতিয়াতো যাওঁগে আৰু ঘৰলৈ যোৱাৰ আগতে সব এয়া সামৰি আছে সবে গাড়ীয়ে বস্তুবোৰ ভৰাই লৈ আছে নিজৰ বস্তু যিবোৰ আনিছিলে এয়া ভাত পানী খাই উঠি অকমান খোজ কাঢ়িছো ইমান বে টাইমত ভাত খাইছো দেখিছো ন লাহে এন্ধাৰ হ'ব ধৰিছে মুখত একদম তামুলো ভৰাই লৈছো
একদম মানে এনেকুৱা পিকনিক মই সৰুতে খাইছিলোঁ, ডাঙৰ হৈ খোৱাই নাছিলোঁ। বহুত বছৰ পিছত ভালো লাগিলে এনেকৈ পথাৰৰ মাজত, আৰু ইমান ধুনীয়া ভিউ, মানে অলপ অলপ কলি পৰিব ধৰিছে, জানো কেপচাৰ হ'ব নাই, ষ্টিল দেখাব ট্ৰাই কৰিছোঁ। বেক চাইডটো চাওকচোন কেনেকুৱা ধুনীয়া লাগিছিল। বেক চাইডটো গোটেই এখন খালী পথাৰ মানে, আৰু এন্ধাৰ হোৱাৰ কাৰণে ভিডিঅ' কোৱালিটি অলপ বেয়া হৈ গৈছে বাৰু। ষ্টিল বেক চাইডটো চাওক, মানে ছানছেটৰ সময় ন, তো সূৰ্য যিহেতু ডুবি আছে। বেক ভিউটো চাওক, চিৰিয়াছলি বহুত ভাল লাগিলে আহি। তো তাকে ভিডিঅ'টো সামৰিম আৰু বেছি দীঘলীয়া নকৰোঁ, যিহেতু আমাৰ পিকনিকো শেষ হ'ল। এতিয়া গোটেইকেইটা যাওঁৱেই আৰু জাষ্ট অকণমান খোজকাঢ়ি দিছোঁ, কাৰণ আকৌ গাড়ীত বহিলে জাষ্ট খাই উঠিয়ে মানে একদম মোৰ উল্টি হৈ যাব নহ'লে। তো তাকে ভিডিঅ'টো চাই যদি ভাল পালে মোক কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। তো তাকে বাই বাই, টেক কেয়াৰ।